নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আমি আপোনালোকলৈ এটা শিতান আগবঢ়াইছিলোঁ 100জন অসমীয়াৰ বিষয়ে জনা নজনা কিছু কথা। যিসকল আমাৰ পুৰণা দৰ্শক তেওঁলোকে হয়তো জানে আমি ইতিমধ্যে 7জন ব্যক্তিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আমি অন্য ধৰণৰ ভিডিঅ' আগবঢ়াবলগীয়া হোৱাৰ বাবে সেই শিতানটো কিছুদিন ৰখাই থোৱা হৈছিল যদিও আজিৰ পৰা ভাবিছোঁ নিয়মীয়া কৰিম। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'সমূহত যিদৰে মৰম দিছিলে তেনেদৰে মৰম দিব। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ সমীৰ তাঁতীৰ বিষয়ে। অসমৰ এজন অত্যন্ত প্ৰভাৱশালী কবি আৰু বৰ্তমান সময়ত তেওঁ অতিকে চৰ্চিত হৈ আছে। আৰু চৰ্চিত কিয় হৈছে? এই বৰ্ষত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। অসমীয়া সাহিত্য অকাডেমী বঁটা তেওঁ লাভ কৰিছে। সমীৰ তাঁতী অসমৰ এজন কবি, প্ৰসিদ্ধ কবি আৰু অত্যন্ত প্ৰভাৱশালী কবি কৈছোঁ ইতিমধ্যে। আৰু কথাশিল্পী ৰূপেও তেওঁ এটা পৰিচয় আছে। অনুবাদক, চিত্ৰকৰ তথা তেখেত সমাজকৰ্মী। তেখেতৰ ঘৰ হৈছে গোলাঘাটৰ বিহৰা চাহ বাগিচাৰ মিকিৰচাঙত। তেখেতে 1955 চনৰ 6 ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিচাৰ মিকিৰচাঙত জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল এজন চাহ শ্ৰমিক আৰু তেওঁৰ নাম হৈছে কৰ্ণ তাঁতী আৰু মাতৃ আছিলে নোৱাগৰ তাঁতী। কৰ্ণ তাঁতী 1937 চনতে উৰিষ্যাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল। আমি জানো যে ব্ৰিটিছ যেতিয়া আহিছিল, ব্ৰিটিছে ইয়াত কি কৰিছিল? চাহ উদ্যোগ স্থাপন কৰিছিল। আৰু সেই চাহ উদ্যোগত কাম কৰিবলৈ কৰ্মীসকল অসমৰ বাহিৰৰ পৰা আহিছিল, বিভিন্ন ৰাজ্যৰ পৰা আহিছিল, উৰিষ্যাৰ পৰা আহিছিল, আমি এই কথা জানো। আৰু সেই উৰিষ্যাৰ কালাহান্দিৰ পৰাই অসমৰ এই চাহ খেতিৰ, চাহ উদ্যোগটোত অৰিহণা যোগাবলৈ বা চাহ কৰ্মী হিচাপে আহিছিল কোন? সমীৰ তাঁতীৰ পিতৃ কৰ্ণ তাঁতী। সমীৰ তাঁতী এজন উড়িয়া শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। প্ৰথমতে সমীৰ তাঁতীয়ে শিক্ষা জীৱনৰ পাতনি ক'ত মেলিছিল? এজন উড়িয়া শিক্ষকৰ ওচৰত। আৰু তাৰ এবছৰমানৰ পিছতে তেখেতে বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। তাৰপিছত তেওঁ সেই বিদ্যালয়ত পঢ়াৰ পিছত আকৌ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু 1974 চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় সুখ্যাতিৰে। তাৰপিছত তেওঁ 1983 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ জন্ম আৰু শিক্ষাৰ বিষয়ে জানিলোঁ। এতিয়া আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিম তেওঁ কৰ্মজীৱনৰ বিষয়ে। সমীৰ তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত হোৱা সাদিনীয়া নাগৰিক কাকতখনৰ উপসম্পাদক ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ দ্য চেণ্টিনেল কাকতৰ আৰ্হিক কাকত চাওঁতা হিচাপে কাম কৰে। তাৰপিছত তেওঁ তথ্য আৰু জনসংযোগ বিভাগত অনুবাদক হিচাপে আৰু শৰাইঘাট মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰাৰ উপৰিও যিখন খানাপাৰাত আছে গণেশ মন্দিৰ বিদ্যালয়, তেখেতে তাত শিক্ষকতা ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। আৰু তেখেতে বৰ্তমান অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়া ৰূপে কাম কৰি আছে। তেখেতৰ সাহিত্যিক জীৱনলৈ অৱদান কিন্তু যথেষ্ট আছিল। আমি ইতিমধ্যে গম পাইছোঁ তেখেত এই বৰ্ষৰ সাহিত্য অকাডেমী বঁটা তেখেতে লাভ কৰিছে। আৰু কোনখন গ্ৰন্থৰ বিষয়ে সেই বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে কওঁ, তেখেতে নাগৰিক কাকতখনত কবিতা লিখি কাব্য জীৱনৰ আৰম্ভণি কৰিছিল। অৰ্থাৎ তেওঁ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল নাগৰিক নামৰ যিখন কাকত, সেইখন প্ৰকাশ পাইছিল, সেই কবিতাটো প্ৰকাশ পাইছিল 1979 চনত। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে সমীৰ তাঁতীৰ 12খন কবিতা পুথি প্ৰকাশ হৈছে। তাৰোপৰি সমালোচনা আৰু গদ্য সাহিত্যৰ 4খন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ 2খন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে 2খন গল্প সংকলনো প্ৰকাশ পাইছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বিষয়া হিচাপে কৰ্মৰত তাঁতীৰ প্ৰকাশিত কাব্য সংকলন কেইখন? 12খন। আৰু সেই 12খন কি কি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমখন হৈছে যুদ্ধভূমিৰ কবিতা, খুব এখন জনপ্ৰিয় কবিতা। অসমীয়া কাব্য সমাজৰ লগত জড়িত থকা বা যিসকলে কবিতা পঢ়ে বা যিসকল সাহিত্যৰ লগত জড়িত সকলোৱে জানে যুদ্ধভূমিৰ কবিতাখনৰ কথা। তাৰ এখন হৈছে হুকাগুল উপত্যকা, তাৰপিছত হৈছে অত্যাচাৰৰ টোকাবহী, সেউজীয়া উৎসৱ, বিষয় দুৰ্ভিক্ষ, এই আন্ধাৰ এই পোহৰৰ তন্ময়তা, কদম ফুলা ৰাতি, বিষাদ সংগীত, তেজ আন্ধাৰৰ নাও, কায়াকল্পৰ বেলা, যাওঁগৈ বলা, ফৰিংবোৰে বাটৰ কথা জানে। এতিয়া কওঁ, এই যে ফৰিংবোৰে বাটৰ কথা জানে, সেই গ্ৰন্থখনৰ বাবেই
সেই কাব্য পুথিখনৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তেখেতে 2007 চনত নতুন দিল্লীত অনুষ্ঠিত সাৰ্ক লেখকৰ সন্মিলন আৰু 2008 চনত কলকাতাত অনুষ্ঠিত হোৱা বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে মুম্বাই নতুন দিল্লী কলকাতা পাটনা ভুৱনেশ্বৰ কোনাৰ্ক আদি ঠাইতো তেখেতে সাহিত্য অকাডেমিয়ে আয়োজন কৰা বিভিন্ন সন্মিলনত স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে তেখেত 2012 চনৰ নৱেম্বৰত সমীৰ তাঁতীক স্বপ্নলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল আৰু 2012 বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাৰেও তেখেত সন্মানিত হৈছিল যিটো অসমৰ সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা সেয়া হৈছে অসম উপত্যকা সাহিত্য বঁটা আৰু তেখেতে 2012 চনত সেয়া লাভ কৰিছিল শেহতীয়াকৈ তেখেতক পশ্চিম বংগ চৰকাৰৰ বাংলা একাডেমিও সম্বৰ্ধনা জ্ঞাপন কৰিছিল আৰু বৰ্তমান অতিকে চৰ্চিত কথাটো হৈছে 2024 চনৰ 18 ডিচেম্বৰত তেখেতক ফৰিংবোৰে বাটৰ কথা জানে শীৰ্ষক কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে আজিলৈ মানে আজি আমি আপোনালোকলৈ আগবঢ়ালো সমীৰ তাঁতীৰ বিষয়ে এনেদৰে আমি 100জন অসমীয়াৰ বিষয়ে জনা নজনা কিছু কথা হিতান্ত আপোনালোকলৈ আগবঢ়াই যাম আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব